আমাৰ গোটেই যাত্ৰী ধুনীয়াকৈ লৈ যাবা। আমাৰ প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব, গতিকে ধুনীয়াকৈ এই ধুনীয়া লাগিছে হয়নে? আমাৰ এই আদৰ্শ বন্দে নরেন্দ্র মোদী নরেন্দ্র মোদী হিমন্ত বিশ্ব শর্মা হিমন্ত বিশ্ব শর্মা দিলীপ শইকীয়া নরেন্দ্র মোদী ডক্টর হিমন্ত বিশ্ব শর্মা নরেন্দ্র মোদী ডক্টর হিমন্ত বিশ্ব শর্মা ভারত মাতা কি বন্দে নরেন্দ্র মোদী ডক্টর হিমন্ত বিশ্ব শর্মা এইফালে অলপমান এইফালে भारत माता की वंदे नरेंद्र मोदी डॉक्टर हिमंत विश्व शर्मा दिलीप शइकिया। আমাৰ কাৰণে আজি সৌভাগ্যৰ দিন যে ৩৫ বাৰৰ কাৰণে আকৌ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ তাত আহিছে। যেতিয়া আহিছে আমাৰ অসমবাসীক কিবা নহয় কিবা দি গৈছে। আজি ইমান সুন্দৰ এটা বিমানবন্দৰ ওলাইছে গুৱাহাটী এয়াৰপৰ্টত, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, তাতে তেওঁ আজি মূৰ্তি উদযাপন কৰিব আৰু তাৰ লগতে আমাৰ বিমানবন্দৰটো আজি উদ্বোধনী কৰিব। সেই উদ্বোধনী কৰিয়ে তেওঁ আকৌ ৰোড শ্ব' কৰিব। ৰোড শ্ব' কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত গৈ সকলো কাৰ্যকৰ্তাক তেওঁ কথা পাতিব। তাৰ পিছতে অহাকালিও আকৌ যথেষ্ট কাৰ্যসূচী আছে। শ্বহীদ স্মৃতিৰ পৰা আদি কৰি তেখেতে পৰীক্ষা পে চৰ্চা আমাৰ ল'ৰা ছোৱালীৰ লগত কথা পাতিব। তাৰপিছত তেখেত আকৌ নামৰূপলৈকে যাব। গতিকে ইমান দীঘলীয়া দুদিনীয়া কাৰ্যসূচী লৈ আহিছে। আমি সঁচাকে সৌভাগ্য এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছো যোনে দিনে ৰাতি কাম কৰি আমি অসমখনক 25 বছৰ আমাক আগুৱাই লৈ গৈছে। আমাৰ যিবোৰ সপোন আছিল আমি ভাবিবও পৰা নাছিলো আমি ইমান সুন্দৰ এটা বিমানবন্দৰ পাম বুলি। এনেকুৱা গুৱাহাটী এয়াৰপৰ্ট বেংগালুৰুতকৈও সুন্দৰকে সজাই তুলি লৈছে। গতিকে এইবিলাক যিবিলাক কথা হৈছে আমি কেতিয়াও সপোনতো ভবা নাছিলো। আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই 25 বছৰ আগুৱাই লৈ গৈছে আৰু আমি এনেকুৱা এজন প্ৰধানমন্ত্ৰী পাইছো যোনে অকল অসমক মৰম কৰে, অসমক শ্ৰদ্ধা কৰে, অসমীয়াৰ হৈ কাম কৰিছে। অসমীয়াৰ যে গামোচাখন তেওঁ লৈ আগত লৈ ওলাই যায়, অকল অসমতে নহয় ভাৰতবৰ্ষৰ বিভিন্ন স্থানত তাতেই গম পোৱা যায় তেওঁ অসমীয়াক কিমান মৰম কৰে। আমিও তেনেকে আজি তেওঁক শ্ৰদ্ধা কৰিবৰ কাৰণে সকলোৱে গলত এখন গামোচা লৈছো। তেখেতৰ যিটো অনুষ্ঠান পাতিব সভাত আমি সকলোতে তেওঁক গামোচা পিন্ধি তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰি এই বিমানবোৰে আপোনাৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হৈ পৰিব। গতিকে আমাৰ কাৰণে কিমান সকাহৰ কথা। এতিয়া আকৌ মানুহে গৈ পেলাই কলিকতা দিল্লীত গৈ উঠি এখন ফ্লাইট লৈ কলিকতা দিল্লীত উঠিব লাগে, তাৰ পিছতহে বাহিৰত যাব পাৰে। এতিয়া এই এয়াৰপৰ্টৰ পৰা আপুনি যদি থাইলেণ্ড, মালয়েছিয়া, ছিংগাপুৰ এইবিলাক জেগাত যাব খোজে আপোনাৰ সেই সুবিধাবিলাক হৈ পৰিব। সঁচাকৈ ভাল লাগিব, কাৰণ কিয় বাহিৰৰ যেতিয়া পৰ্যটন বিভাগৰ কাৰণে আহিব, আজি এই বিমানবন্দৰত যেতিয়া আহিব লগালগ গম পাব যে গুৱাহাটী অসম কিমান উচ্চ স্তৰত গৈছে। সঁচাকৈ আমি সঁচাকৈ গৌৰৱান্বিত আমি এনেকুৱা আজি এটা বিমানবন্দৰ পাম। আমি কেতিয়াও কল্পনা কৰা নাছিলো, কিন্তু এইবিলাক বাস্তৱত পৰিণত হৈছে। আকৌ ধন্যবাদ দিব খুজিছো আমি সকলোৱে মিলি, আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। আমাৰ প্লেনিং আছিল পঞ্চতীৰ্থ মণ্ডলৰ পৰা 600 মানুহ, হাজোৰ পৰা 900 মানুহ আৰু শুৱালকুছিৰ পৰা 1500, আমি চব মিলি 3000 টাৰ্গেট আছিলে। কিন্তু আপোনাক কৈছো আমাৰ গাড়ী আকৌ শ্বৰ্ট পৰিছে, মানুহ বেছি হৈছে। গতিকে আমি আকৌ নিজাভাৱীয়াকে প্ৰাইভেট ভেহিকল এৰেঞ্জ কৰি আমি মানুহখিনিক লৈ যাম, আমি মৰমেৰে লৈ যাম। আৰু এইবাৰ আমি এইটো কথা আমি মন লৈছো যে আমি প্ৰগ্ৰেমৰ আৰম্ভণিৰ পৰা শেষলৈকে আমি প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান শুনিম, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অনুষ্ঠান শুনিম আৰু আমি ড্ৰাইভাৰ সকলকো আজি গামোচা পিন্ধাই আমি তেওঁলোকক স্বাগতম কৰি লৈ যাম। কাৰণ কিয় আমাক সকলোৱে তেওঁলোকে লৈ যাব, তেওঁলোকৰ এজন সন্মান পোৱা ব্যক্তি। গতিকে আমি এই অনুষ্ঠানটো 100% ছাকচেছ কৰিম।